Hello everyone, welcome to Pythagoras Classes. মই তোমালোকৰ ফিজিক্সৰ মেম ডক্টৰ নীলম আৰু আজি আমি তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিড টো আৰম্ভ কৰিছো। আৰম্ভ মই অলৰেডি কৰিছো। আজি তোমালোকৰ পয়জনছ ৰেশিও টপিকটো আৰম্ভ কৰো। লাষ্ট ক্লাছত মই তোমালোকৰ মডুলাছ অফ ইলাষ্টিচিটি চেপ্টাৰ টপিকটো পঢ়ালো আৰু তাৰ টাইপছ খিনিও তোমালোকক পঢ়াই থৈছো। টাইপছ খিনি আছিল কি মডুলাছ অফ ইলাষ্টিচিটিৰ Young's modulus first of all হয়নে তাৰ পাছত bulk modulus তাৰ পাছত sharing modulus এই তিনিটা টাইপস along with example মই ধুনিয়াকে বুজাই থৈছো তোমালোকে চাই লব পাৰা তো আজি নেক্সট টপিক আমি আৰম্ভ কৰো পয়জনছ ৰেশিও ঠিক আছে পয়জনৰ অনুপাত এতিয়া চাবা পয়জনছ ৰেশিও পয়জনৰ অনুপাত মানে কি বুজিছা চাবা যেতিয়া আমি কোনো ধৰণৰ মেটেৰিয়েলত বা সলিড বডিত আমি ডিফৰ্মিং ফোৰ্স লগাও হয়নে ধৰি লোৱা এটো আমি এটা সিলিন্ডাৰ লৈছো solid body এটা লৈছো যাৰ লেন্থ হৈছে L হবো যাৰ লেন্থ হৈছে L এতিয়া এনেকুৱা ধৰণৰ solid body যদি আমি ডিফৰ্মিং ফোৰ্স লগাও তেতিয়া হলে আমি কি দেখো যে ধৰি লোৱা ডিফৰ্মিং ফোৰ্সটো F লগাইছো নরমালি ইন ডাউনওয়ার্ড ডাইরেকশন হবো ডাউনওয়ার্ড ডাইরেকশনত ডিফৰ্মিং বিকৃতকাৰী বল লগাইছো আৰু এই বিকৃতকাৰী বলৰ বাবে কি হ'ব এতিয়া এইটো এই সিলিন্ডাৰটো ইলংগেট হ'ব হয়নে obviously ই ইলংগেট হ'ব হয় এতিয়া আমি এতিয়া লগে জিমানখিনি পঢ়িলো আমি এইখিনিয়ে পঢ়ি থৈছো যে বিকজ অফ দা ডিফৰ্মিং ফোৰ্স সলিড বডিটো ইলংগেট হ'ব তাৰ শেপটো অলপ দীঘল হ'ব আৰু আফটাৰ দা ৰিমুভেল অফ দা ডিফৰ্মিং ফোৰ্স ই নিজৰ অৰিজিনাল শেপলৈ গুচি যায় যদি হি উইদিন ইলাস্টিক লিমিট থাকে কিন্তু ইয়াত আমি অলপ বেছিকে পঢ়িম বেছিকে কি পঢ়িম চাবা ইলংগেশন along with ইলংগেশন ইয়াত আৰু এটা বস্তু হৈ আছে কি হৈছে চাবা ই ইলংগেট হৈছে হয় কিন্তু along with this elongation ইয়াৰ radius to কি হৈছে সৰু হৈছে বুজি পাইছা ইয়াৰ radius to চেঞ্জ এটা আহিছে হ'ব ৰবা মই এটো মুছি দিছো ইয়াৰ radius to অকমান চেঞ্জ আহিছে হ'ব এই ৰেডিয়াস টু যেনবা ধৰি লোৱা ইনিশিয়ালি মই ইয়াত বেলেগকে আকৌ আকি দিছো ৰেডিয়াস টু কাৰণে ইনিশিয়ালি যেনবা ইয়াৰ ৰেডিয়াস আছিল ডি হ'ব ডি আছিল ইয়াৰ ইনিশিয়াল ৰেডিয়াস টু এতিয়া আফটাৰ ইলংগেশন ইয়াৰ ৰেডিয়াস টু যেনবা হৈ গল ই দুই ফালৰ পৰা সাপ খাইছে হ'ব দুই ফালৰ পৰা ই কুছ খাই গৈছে কম্প্ৰেস হৈ গৈছে হ'ব দুই ফালৰ পৰা কম্প্ৰেস হৈ পিনে ইয়াৰ ৰেডিয়াস টু চেঞ্জ হল হ'ব এতিয়া ইয়াৰ ৰেডিয়াস টু হল এইখিনি হে আৰম্ভণিত ইমানখিনি আছিল নাও আফটাৰ ইলংগেশন কি হৈছে তাৰ কম্প্ৰেছন হৈছে বুজি পাইছা আফটাৰ দা ডিফৰ্মিং ফোৰ্স ইজ এপ্লাইড টু দা বডি গেটস elongate first of all along with the elongation what happens is the radius or say the diameter of the body also gets compressed from both the side হয়নে দুই সাইডৰ পৰা বডিটো কম্প্ৰেছন হৈছে এতিয়া ইয়াত কি আমি কি ক'ব পাৰিম ইয়াৰ পৰা যে because of the deforming force আমি এটা ডিফৰ্মিং ফোৰ্স লগাইছো আৰু সেই এটা ডিফৰ্মিং ফোৰ্সৰ বাবে আমি বডিটো দুটা ধৰণৰ ষ্ট্ৰেইন দেখা পাইছো বুজি পাইছা because of one deforming force applied to the body because এটা বিকৃতকাৰী বল লগোৱাৰ কাৰণে বডিটোত তাত দুটা ধৰণৰ ষ্ট্ৰেইন সৃষ্টি হৈছে হ'ব প্ৰথমটো হল আমি অলৰেডি পঢ়ি অহা বস্তু হেতু লংগিটিউডিনেল ষ্ট্ৰেইন হয়নে লংগিটিউডিনেল strain অনুদৈৰ্ঘ্য বিকৃতি কোনটো এই তলৰ যোনটো ইলংগেশন হল হয়নে লগতে ইয়াত কি হৈছে লেটাৰেল ষ্ট্ৰেইন পাৰ্শ্বীয় বিকৃতি তে লেটাৰেল ষ্ট্ৰেইনটো কোনটো হয় এই যে আমি ডায়ামিটাৰ চেঞ্জ পালো বুজি পাইছা দুই ফালৰ পৰা যে ডায়ামিটাৰ কম্প্ৰেস হৈ গল বডিটো যে কম্প্ৰেস হৈ গল After the application of the deforming force, the body gets compressed from both the sides. Hoine? This compression is called lateral strain. Buji paisa that eta tar configuration eta change ahise. One is elongation and other is compression. Hobo and this both the strains are called longitudinal strain and lateral strain. Okay? Etia yar formula ami ki boli likhim? Itu ami pohiso eta অনুপাত হয় হয়নে কি হয় এটা রেশিও হয় তো রেশিও হয় যেহেতু আমি কি বলি লিখিম
পয়জন ৰেচিঅ'টো আমি ধৰি লৈছো মিউ বুলি হ'ব এতিয়া এই মিউটো আমি কি বুলি কম lateral strain ratio of lateral strain পাৰ্শ্বীয় বিকৃতি আৰু অনুদৈৰ্ঘ্য বিকৃতি longitudinal strain okay ratio of lateral strain and longitudinal strain হ'ব এইটোৱে হ'ল তোমালোকৰ পয়জনৰ ৰেচিও the strain that is observed in a body the strains that are observed ইয়াত দুটা strain পাইছো ন the strains that are observed in the body after the application of deforming force are called what lateral strain and longitudinal strain okay কিবা হৈছে এয়া হ'ল তোমালোকৰ পয়জনৰ ৰেচিও এতিয়া এটা কথা চাবা হা আমি lateral strain টো কি বুলি লিখিম ইয়াৰ ফৰ্মুলাটো lateral পাৰ্শ্বীয় বিকৃতি ইয়াক আমি পাৰ্শ্বীয় বিকৃতি বুলি কওঁ হ'ব অসমীয়াত পাৰ্শ্বীয় বিকৃতি আমি ফৰ্মুলাটো কি বুলি লিখিম চোৱাচোন ইয়াত আমি ডায়ামিটাৰ বুলি ধৰিব পাৰো ৰেডিয়াস বুলি ধৰিব পাৰো কিছুমান কিতাপত ইয়াত r ডেল্টা r বুলি থাকিব কিছুমান কিতাপত d ডেল্টা d বুলি থাকিব ইয়াত একো কনফিউজ হ'বলগীয়া কথা নাই ডায়ামিটাৰ হলে ৰেডিয়াস যদি উলিয়াবলৈ হয় আধা কৰি দিলে হ'ল ঠিক আছে যেনবা ধৰিছো মই হলে changing strain to here asle na change in length by original length change in configuration by to lateral strain or partial bikriti formula to ki hobo etia minus delta d by d hobo minus delta d ami strain or formula to already paisile strain ki hosile bikriti ki asile change in length by original length hoy na change in length prothomete ami change to pohim e change in length to ami delta d likhisu delta d to ki hobo nu d juntu original diameter asile hoy ne body to juntu original diameter asile minus delta d sorry d prime to juntu hobo ki jiman porimanor kus khale dui phale pora buji paisa d prime hogol juntu change ami paisu juntu compression hoise jiman porimanor compression hoise buji paisa to delta d hobo change in diameter by original diameter minus change in minus juntu ami pasotke compression paisu hobo that is delta d to delta d karone formula to hobo d minus d prime by d to hogol original diameter ba original ami juntu jodi radius ami pohisu tetia hole etu likhibo para minus delta d by d hobo etia saba next ki hobo longitudinal strain longitudinal strain longitudinal strain ki hobo change in length by original length asile hoy na delta l by l tetia hole ami poison ratio ki likhibo parim ki paislu lateral strain by longitudinal strain lateral strain to ki hobo minus delta d by d divided by minus delta l by l tetia hole etu jodi ami sabole jao formula to ami ki pam into l by delta l etu hol tumalukor etu d hoy tumalukor Poisson's ratio formula to hobo ya tumaluke likhibo para here the negative sign indicates here the negative sign indicates that the increase in length that due to increase in length due to likhibo para that due to increase in length the diameter of the body decreases due to increase in length the diameter of the body decreases hobo he karone ya negative sign to ahise hol eya hol tumalko poisonor ratio aru eta kotha yat hoy saba note hisabe likhi thobo para etu first note hol negative sign to kyo ahe second note likhi thobo para je the Poisson's ratio is unitless and dimensionless hobone dimension nai aru your unit nai obviously ratio hoy first of all
আৰু ৰেচিটো কাৰ আছে strain ওপৰটো strain তলটো strain হয়নে তেতিয়া হলে strain যেটো আছে তো ইউনিটস বোৰ কাট খাবই ইউনিটস বোৰ কাট খাইছে ডাইমেনশনো নহবই হয়নে তো এয়া হল তোমালোকৰ পয়জনৰ ৰেচিও ঠিক আছে নেক্সট চাবা নেক্সট আমি পঢ়িম এতিয়া স্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ স্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ লেখ হ'ব প্ৰতিচাপ আৰু বিকৃতিৰ লেখ স্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ because of the stress applied to the body strain to কেনেকে আমি পাও হ'ব এটো আমি in the form of graph আমি চাম stress strain curve okay এতিয়া চাবা গ্ৰাফটো চাবা এটো তোমালকৰ x axis এটো y axis হ'ব x axis ত থাকিব তোমালকৰ strain হ'ব y axis ত থাকিব তোমালকৰ stress x axis ত strain থাকিব y axis ত strain থাকিব stress থাকিব ঠিক আছে x axis strain y axis stress এটো যেনবা অৰিজিন হ'ব এতিয়া ভাবিলোৱা আমি বডি এটা ডিফৰ্মিং ফোর্স লগাইছো বিকৃতকাৰী বল লগাইছো হ'ব এতিয়া বিকৃতকাৰী বল লগাইছো বডিটোত ইনিশিয়ালি ইয়াৰ গ্ৰাফটো আমি পাইছো এনেকুৱা ধৰণৰ এটো কি হয় গ্ৰাফটো লিনিয়াৰ মানে এটা স্ট্ৰেইট লাইন আমি পাইছো হয়নে অৰিজিনৰ পৰা ধৰিলোৱা এই পইণ্টটো মই ধৰি লৈছো বেলেগ এটা ৰং ইউজ কৰো এই পইণ্টটো মই ধৰি লৈছো যেনবা এ হ'ব ধৰিব পাৰিছা ও পৰা এ লৈকে হয় এটো আমি এটা স্ট্ৰেইট লাইন পাইছো মানে from o to a graph is a straight line হয়নে straight line হয় straight line হয় মানে ইয়াত কি হৈছে that means here what happens stress is proportional to strain হয়নে stress আৰু strain দুইটা proportional হয় সেই কাৰণে আমি যিমান পৰিমাণৰ stress apply কৰিছো হিমানে strain আমি পাই গৈ আছো ঠিক আছে আমি যিমান stress আমি apply কৰি গৈ আছো হিমান আমি strain পাই গৈ আছো linearly ই grow কৰি আছে ওপৰ ফালে হয়নে means o8 কি হৈছে stress to strainৰ লগত proportional হৈ আছে that means ইয়াত কি হৈছে within elastic limit আছে within elastic limit হয়নে পয়েন্টস খিনি এনেকে লিখি দিছো OA ভিতৰত OA গ্ৰাফটো আমি ফাৰ্স্ট অফ অল কেনেকুৱা পাইছো স্ট্ৰেইট লাইন পোৱা মানে কি হৈছে the stress applied to the body is proportional to the strain developed in the body হয়নে stress applied to the body is proportional to the strain developed in the body হ'ব that means what it is within elastic limit হয় লগতে ইয়াক আমি কি বুলি কওঁ proportional limitত থকা বুলি কওঁ proportional limit yet proportional limit to হৈছে point a to হৈছে ইয়াত proportional limit a point to হৈছে ইয়াত মই লিখি দিছো proportional limit ঠিক আছে হয় মানে up to point a আমি যিমান পৰিমাণৰ ডিফৰ্মিং ফোর্স লগাম তেতিয়া হলে ডিফৰ্মিং ফোর্স লগোৱা মানে কি হৈছে তাত বডিটোত আমি ডিফৰ্ম কৰিবলৈ আমি চেষ্টা কৰিছো এটা ডিফৰ্মিং ফোর্স লগোৱাৰ লগে লগে কি হ'ব বডিটোত ৰিস্টোৰিং ফোর্স এটা সৃষ্টি হ'ব নহয় হয় নাই that restoring force developed per unit area was stress হয় নে the restoring force পুনৰ উদ্ধাৰকাৰী বল যে সৃষ্টি হয় তাৰ একক ক্ষেত্ৰফলত হে পুনৰ উদ্ধাৰকাৰী বল একক ক্ষেত্ৰফলত সৃষ্টি হোৱাকে আমি প্ৰতিচাপ বুলি কৈছিলো হয় নে আমি তাকে প্ৰতিচাপ বুলি কওঁ নাও যিমান পৰিমাণৰ stress টা ডেভেলপ আমি দিম হিমানে strain develop হ'ব so it is directly proportional now after point a চাবা গ্ৰাফটো কেনেকুৱা হ'ব চাবাচোন অকমান স্ট্ৰেস ই স্ট্ৰেইট লাইন হৈছে জানো নাই হোৱা অকমান তলফালে ঢাল খাইছে স্লাইড ই তলফালে ইনক্লাইন হৈছে
স্লাইড মই অকমান ভালকে আঁকি দিছো স্লাইড ই তলফালে এনেকে ঢাল খাইছে স্ট্ৰেট লাইন হৈ যোৱা নাই হ'ব আৰু এই পইণ্টটো আমি নাম দিছো যেনবা ধৰি লোৱা বি এই ডখৰলৈকে আমি পইণ্টটো নাম দিছো বি হ'ব ঠিক আছে এতিয়া এ বি কাৰণে লিখো এ বি এইটো হ'ব কি বি টু কি হ'ব ইলাষ্টিক লিমিট হ'ব ইলাষ্টিক লিমিট এতিয়া চাবা বি পইণ্টত আমি এ পৰা 0 পৰা এ অ পৰা এ লৈকে আমি ডিফৰ্মিং ফৰ্চটো লগালো ধৰি লোৱা তার এডাল লৈছো তারডালৰ এন্ড পইণ্টত লোড এটা লগাই দিছো হয়নে লোডডাল লগাইছো মানে ই কি হৈছে লোডটো লগাই দিয়া কাৰণে ই তলফালে ইলংগেট হৈছে হয় না উলমি গৈছে ইলংগেট হৈছে এতিয়া লোডটো লগোৱা মানে কি আমি স্ট্ৰেছ দিছো যিমান পৰিমাণৰ স্ট্ৰেছ দিম সিমান পৰিমাণৰ ষ্ট্ৰেইন হ'ব ক'লৈকে এ লৈকে এতিয়া আফটাৰ পইণ্ট এ যদি এই লোডটো আমি ইনক্ৰিজ কৰো যদি আৰু লোড অকমান দিও হয়নে যদি আৰু ডিফৰ্মিং ফৰ্স অকমান দিও তেতিয়া হলেও কি হ'ব আফটাৰ দা ৰিমুভেল অফ দিস ডিফৰ্মিং ফৰ্স ই এই ৱাৰডাল এই তাৰডাল আকৌ নিজৰ অৰিজিনেল শেপলৈ গুচি যাব বুজি পাইছানে এই পইণ্টলৈকে কি হ'ব the body will regain its original shape it is already within elastic limit right after point A also till point B even after the removal of the deforming force the body will regain its original shape up to point B so it is called elastic limit hobo etia a point yar loge ki hobo the body will regain its original shape hoy to after point B ki hobo point B bahire ifale ki hobo yak ami ki koisilu elastic limit boli koisilu likhi diu yate elastic limit hobo ba yak ami yar corresponding stress ok ami B point or corresponding stress ok ami sigma y mane ইয়াতে লিখি দিছো সিগমা y মানে হৈছে yield strength ঠিক আছে সিগমা y মানে হৈছে yield strength হল অসমীয়াত হৈছে নতি বিন্দু সৰি নতি বিন্দু নহয় নতি কাঠিন্য এটো হৈছে নতি কাঠিন্য হব নতি কাঠিন্য সিগমা y এতিয়া এই বি পইণ্টটো মই কৈছিলো নহয় বি পইণ্টটো কি হ'ব ইলাষ্টিক লিমিট আৰু ইয়াক অসমীয়াত স্থিতিস্থাপক সীমা বা নতি বিন্দু ইয়াক নতি বিন্দু বুলি কয় স্থিতিস্থাপক সীমা বা নতি বিন্দু ইয়াক আমি নতি বিন্দু বুলি কওঁ ঠিক আছে বি পইণ্টটো হৈছে ইলাষ্টিক লিমিট হয় আৰু ইয়াৰ কৰেসপন্ডিং স্ট্ৰেছটো হৈছে yield strength হ'ব এতিয়া আফটাৰ পইণ্ট বি আৰু যদি ইলংগেট কৰিবলৈ হয় তেতিয়া কি হ'ব বিকজ অফ slight elongation but because of slight stress applied to the body because of slight stress applied to the body stress to swa ekdom kom porimane hoise na b tulanat c to olop he upole goise hoy because of the slight stress applied to the body will get highly deformed by strain yat bahut beshi porimane bikriti srishti hobo বুজি পাইছা because of the small amount of stress applied to the body after point B the body will get highly strained ইয়াত বিকৃতি বহুত বেছি পৰিমাণে সৃষ্টি হ'ব ইয়াত চাবা এটো হৈ গল পইণ্ট সি হয় ইয়াক যদি মই অকমান তলফালে ঠিক আছে এতিয়া চোৱা
কিমান হৈছে দেখিছানে বি পইণ্টটো এইটো আছিলে হয়নে বি পইণ্টলৈকে বডিটো আকৌ নিজৰ অৰিজিনেল শেপলৈ গুচি আহিছিলে হয় নাই কিন্তু আফটাৰ পইণ্ট বি আৰু যদি অলপ পৰিমাণে আমি তাক বডিটোক ষ্ট্ৰেছ দিওঁ বডিটো বহুত বেছি পৰিমাণে ষ্ট্ৰেইন হৈ যাব তাত মানে ডিফৰ্মেশ্যনটো বহুত বেছি পৰিমাণে হ'ব আৰু সেই ডিফৰ্মেশ্যনটো আমি তলত দেখাইছো ইয়া হ'ল আৰু এই পইণ্টটোক আমি কওঁ পাৰ্মানেণ্ট সেট পাৰ্মানেণ্ট সেট ঠিক আছে এই পইণ্টটোক আমি কওঁ পাৰ্মানেণ্ট সেট ইয়াত লেছ দেন 1% ডিফৰ্ম হৈ যাব the body will get less than 1% because of the slight stress applied to the body will get less than 1% strain here okay to yat hoise etu malukor hobo etu elastic region ei region tu hobo ami ko elastic region hobo to elastic region kopa kole hoy or pora b loike কি হব elastic region হব elastic region হব এতিয়া after point b কি হব এটো এতিয়া এটো plastic region after point b এটো হব তোমালোক plastic region হব ঠিক আছে now plastic region means what মই অলরেডি তোমালোক আগৰ ক্লাসবোৰত বুজাই থৈছো elastic region plastic region কি হয় ইলাস্টিক রিজন মানে এনেকুৱা ধৰণৰ ৰিজন যোনটো ৰিজনৰ ভিতৰত থাকি যদি বডিটো ডিফৰ্ম কৰা হয় তেতিয়া হলে আফটাৰ দ্য ৰিমুভেল অফ দ্য ডিফৰ্মিং ফোর্স দ্য বডি উইল ৰিগেইন ইটস অৰিজিনাল শেপ দ্যাট ওয়াজ ইলাস্টিক ৰিজন নাও প্লাস্টিক ৰিজন মিন্স হোৱাট দ্য ৰিজন উইদিন which যোনটো ৰিজন গেইন কৰাৰ পাছত বডিটো নিজৰ অৰিজিনাল শেপলৈ গুচি নাহে আফটাৰ দ্য ৰিমুভেল অফ দ্য ডিফৰ্মিং ফোর্স দ্য বডি উইল নট টেক ইটস অৰিজিনাল শেপ ইট উইল গেট স্লাইট এমাউন্ট অফ it will get slightly deformed ঠিক আছে it will get slightly deformed মানে ই অলপমান বিকৃত হ'ব মানে বস্তুটো অলপ পৰিমাণে বিকৃত হ'ব তাত বিকৃতি ঘটিব ঠিক আছে আৰু হেয়া আমি দেখিছো সোৱা এটো প্লাস্টিক ৰিজন হয় নহয় ইয়াত বিকৃতি less than 1% ঘটিছে ইয়াক আমি পার্মানেন্ট সেট বুলি কম বডিটো হিমান পৰিমাণে ইলংগেট হৈ গল মানে বুজি পাইছা এতিয়া ইলংগেট হৈ গৈছে বডিটো ষ্ট্ৰেইন হৈ গৈছে ইয়াৰ পাছতো যদি আমি ইয়াত ডিফৰ্মিং ফোর্স লগাই থাকো তেতিয়া হলে কি হ'ব এটো সোৱা ধৰি লোৱা এটো সোৱা বডিটো যদি আমি তাৰ পাছতো লগাই থাকো কি হ'ব চাবা এ দেখিছা ই কমন চেঞ্জ কৰি দিছো ৰবা এটো দেখিছা এটো পইণ্টটো হৈ গল এটো পইণ্টটো হৈ গল প্লাস্টিক ৰিজন হয়নে সি পইণ্টলৈকে এটা ডি পইণ্ট আহি পাব চাবা ডি পইণ্টত কি হ'ব ডি পইণ্ট আৰু ইয়াত এটা থাকিব ই পইণ্ট ডি পইণ্ট আৰু ই পইণ্ট কি হ'ব সোৱা ডি পইণ্টটো আফটাৰ প্লাস্টিক ৰিজন এই প্লাস্টিক ৰিজনটো আহি পালে হয় ডি পইণ্ট আৰু ই পইণ্ট এনেকুৱা ধৰণৰ পইণ্ট হয় আফটাৰ প্লাস্টিক ৰিজন বস্তুটো মানে এইখিনি পইণ্টত কি হ'ব the body will get easily deformed c point or pasotu jodi body to ami aru elongate aru deforming force logai thaku body to easily deformed hoi jabo tak ami besike force logabo na lage kom porimano force do kom porimano deforming force logale bostu tu bahut besi elongation ghotibo bahut besi strain hobo elongation buliu nako strain bikrito hobo mane olop porimano deforming bikrito kari bol logaisu I bahut besi porimane বিকৃতি ঘটিছে তাত বুজি পাইছা বহুত বেছি পৰিমাণে তাত ষ্ট্ৰেইন ডেভেলপ হৈছে হ'ব তাত বেছি জোৰ দিব নালাগে বেছি লোড দিব নালাগে বিকজ হি অলৰেডি প্লাস্টিক ৰিজন গেইন কৰিছে আফটাৰ গেইনিং প্লাস্টিক ৰিজন ইট ইজ ইজি টু ডিফৰ্ম এ বডি after attaining the plastic region it is very easy to deform a body heya দেখাইছে c আৰু d পইণ্টত বুজি পাইছা ই বহুত ইজিলি কি হ'ব বিকৃত মানে তাত বিকৃতি ঘটিব দেখিছা এতিয়া ই পইণ্ট হৈছে কি তোমালোকৰ ফ্ৰেকচাৰ পইণ্ট মানে কি পইণ্ট হ'ব এতিয়া ফ্ৰেকচাৰ পইণ্ট মানে যোনটো পইণ্টত বডিটো ভাঙি যাব বা ছিঙি যাব বুজি পাইছা এতিয়া কন্টিনিউয়াসলি যদি আমি ডিফৰ্মিং ফোর্স লগাই থাকো ইটো এনেকুৱা নহয় যে আপ টু ইনফাইনাইট টাইম ইলংগেটে হৈ থাকিব বা ষ্ট্ৰেইনে ঘটি থাকিব তাত এনেকুৱাটো নহয়
বুজি পাইছা এটাটো লিমিট থাকিব ন যোনটো পইণ্টৰ লগে বেলেগ বেলেগ মেটেৰিয়েলৰ কাৰণে বেলেগ বেলেগ লিমিট থাকে এইটো হয় কিন্তু এটা লিমিটটো সব মেটেৰিয়েলৰ থাকে যোনটো পইণ্টৰ লগে আমি ডিফৰ্মিং ফোৰ্স লগাব পাৰো হয়নে ইলাস্টিক ৰিজন পাৰ হৈ গল হি প্লাষ্টিক ৰিজন পাইছেগে প্লাষ্টিক ৰিজনৰ পাছতো তাত ডিফৰ্মিং ফোৰ্স লগাই আছে তো হি এটা পইণ্টতো হি তাৰ এন্ড পইণ্টটো আহি পাবই that end point is what the breaking point মানে হি ভাঙি গৈছে বা ছিঙি গৈছে that is fracture point e point হব আৰু d পইণ্টৰ ইয়াৰ corresponding stress টো হব ৰবা ইয়াৰ d পইণ্টৰ কাৰণে ইয়াৰ corresponding stress টো হব আমি কওঁ ইয়াক sigma u ইয়াক আমি কওঁ ultimate tensile stress হব ultimate tensile strength হব অসমীয়াত ইয়াত হব অন্তিম তন্ন শক্তি sigma u ইয়াত লিখি দিছো sigma u অন্তিম তন্ন শক্তি ঠিক আছে অন্তিম তন্ন শক্তি এটো হব তোমালোকৰ ফ্ৰেকচাৰ পইণ্ট d পইণ্ট টু হব c পা d পইণ্টলে এটো তোমালোকৰ ইজিলি ডিফৰ্ম বা ইজিলি স্ট্ৰেইন পাব পৰা মানে ৰিজন হয় আৰু তাৰ কৰেসপন্ডিং হেইটো পইণ্টটো হব sigma u ইয়াক আমি আল্টিমেট টেনসাইল স্ট্ৰেংথ বুলি কওঁ আল্টিমেট টেনসাইল স্ট্ৰেংথ মানে আল্টিমেট এই পইণ্টটো পাৰ হোৱাৰ পাছত মানে ফ্ৰেকচাৰ পইণ্ট পাবগে হ'ব নাও c পইণ্ট এটো পইণ্টটো হব বিকজ এই পইণ্টৰ লগে কি হৈছে প্লাষ্টিক ৰিজন আছিলে হয়নে এই c পইণ্ট পোৱাৰ পাছত কি হ'ব দা বডি উইল গেট ইজিলি ডিফৰ্ম পাৰ্মানেন্ট সেট আমি পাইছো ইয়াত হয়নে b পইণ্টৰ লগে ইলাস্টিক ৰিজন ইলাস্টিক লিমিট আছিলে তো এয়াই হল তোমালোকৰ স্ট্ৰেস আৰু স্ট্ৰেইনৰ কাৰ্ভটো ঠিক আছে এটা হ'ব ডাকটাইল মেটেৰিয়েল ঠিক আছে ডাকটাইল মেটেৰিয়েল আৰু এটা হ'ব তোমালোকৰ ডাকটাইল মেটেৰিয়েল আৰু এটা হ'ব ব্ৰিটল মেটেৰিয়েল হ'ব ডাকটাইল মেটেৰিয়েল মানে এনেকুৱা ধৰণৰ মেটেৰিয়েল যাৰ প্লাষ্টিক ৰিজনটো বহুত হেভ লাৰ্জ প্লাষ্টিক ৰিজন দেই হেভ লাৰ্জ প্লাষ্টিক ৰিজন হ'ব এতিয়া এনেকুৱা ধৰণৰ মেটেৰিয়েলবোৰ কোনকিটা হয় যেনবা চাবা এক্সাম্পল কপাৰ হ'ল যেনবা মাৰ্কিউৰি হ'ল আইৰন হ'ল হলনে এনেকুৱা ধৰণৰ মেটেৰিয়েলক আমি ডাকটাইল মেটেৰিয়েল বুলি কওঁ হিহতৰ প্লাষ্টিক ৰিজনটো বহুত বেছি হয় হ'ব মানে হিহতি প্লাষ্টিক ৰিজনৰ পৰা হে যে ফ্ৰেকচাৰ পইণ্ট পাব হে বস্তুটো মানে বহুত বেছি হ'ব মানে লাৰ্জ হয় ঠিক আছে ব্ৰিটল মেটেৰিয়েলটো কি হয় এতিয়া ব্ৰিটল মেটেৰিয়েলটো ধৰিলোৱা গ্লাছ হয়নে হিহতৰ প্লাষ্টিক ৰেঞ্জটো কম যদি বহুত সোনকালে ভাঙি যায় হিহতৰ ফ্ৰেকচাৰ পইণ্টটো বহুত সোনকালে আহি যায় মানে বুজি পাইছা প্লাষ্টিক ৰিজন ইজ ভেৰি স্মল হ'বনে প্লাষ্টিক ৰিজন ইজ ভেৰি স্মল ঠিক আছে তো এয়া হৈ গ'ল তোমালোকৰ ডাকটাইল মেটেৰিয়েল আৰু ব্ৰিটল মেটেৰিয়েল ঠিক আছে নেক্সট ক্লাছত তোমালোকক ইলাস্টিক পটেনশিয়েল এনাৰ্জি পঢ়াই দিম আজিলৈ ইমানে